মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি হৈছে নেক্সট দিন, কাৰণ ৰাতিৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰিকিহঁতে আহিছিল, সিহঁতক খাব চাব দিলোঁ, ৰুটি বনাইছিলোঁ আৰু মটনটো আছেই, ৰুটিৰ লগত মটন খাইছে, পোলাও চলাও আছিলে। ঈদৰ দিন জানে খোৱা দোৱা ধামাকা হৈ থাকে। আৰু ঈদৰ পিছদিনা নহয় ইমান কাম ওলায়, কি ক'ম আৰু। কাম কৰি আছোঁ ৰাতিপুৱাৰ পৰা, চাহ খালোঁ, ৰুটি দি চাহ খালোঁ আৰু চেৱৈ আছিল খালোঁ। এতিয়া বনাই আছোঁ কেইটামান পিঠা, কাৰণ ঈদৰ 2-3 দিন থাকেই, খোৱা দোৱাৰ আইটেম থাকেই। মই পিঠা বনাই আছোঁ। আজি ভাবিছোঁ আকৌ কেইটামান ৰুটি বনাম, কাৰণ হাজবেণ্ডে খাবলৈ পোৱা নাই, সেইকাৰণে। তেনেহ'লে ব্লগটো চাই থাকক, কি কৰোঁ নেক্সট দিন নহয় ঈদৰ পিছদিনা। আৰু বৰষুণত নহয় খোজকাঢ়ি আছোঁ ইয়াত, আহক দেখাই আছোঁ। চাদৰ ওপৰত দেখাব খুজিলোঁ, কিন্তু বৰষুণ আহিছে। কিমান যে বৰষুণ পৰি আছে নহয় কেইদিনমান ধৰি। ঈদৰ দিনটো এনেকৈ গ'ল, বৰষুণ। ঈদৰ পিছদিনা আকৌ বৰষুণ। এয়া ৰাতিপুৱা মই কেইটামান পিঠা বনালোঁ, চাহটো খাইছোঁৱে, আকৌ পিঠা বনালোঁ কেইটামান। আৰু কাম আছে ঈদৰ পিছদিনা, ইমান কাম নহয় দেখিছেনে। কাঁহী বাতিৰ হাল, ইমান কাঁহী বাতি, ঘৰ দুৱাৰ লেতেৰা হৈ আছে, গোটেই চাফা চিকনা কৰিম। এয়া কৰিলোঁ, গোটেই চাফা চিকনা কৰি আছোঁ। কেইটামান ধুলোঁ কাঁহী বাতি। আপোনালোকে ব্লগবিলাক শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। কেইটামান ৰুটিও বনালোঁ। আৰু দেখিছেনে বৰষুণ আহিব, কাপোৰবিলাক মেলি দি আহিছোঁ, আকৌ লৈ আহিম এতিয়া। হাই গাইছ, এতিয়া 6টামান বাজে। আজি আগবেলা দেখুৱাই নাই, কাম চাম কৰিলোঁ, বহুত কাম চাম কৰিলোঁ। কেইটামান কাপোৰ আছিল ধুই দিলোঁ। আৰু দুপৰীয়াৰ ভাতটো মটন আছিল, মটন দি খাইছোঁ। কিনো দেখাম, মটন আছেই। ঈদৰ এসপ্তাহমান মটন চটন থাকিবই, সেইবিলাকে খোৱা দোৱা হ'ব। আৰু কোনোবা দিন কিবা আনিলে দেখাম। আৰু গোটেই দিনটো নহয় কামতে গ'ল, কাৰণ ঈদৰ পিছদিনা যে ইমান কাম ওলায়, মানে ধোৱা চোৱা গোটেই কাম ওলায়। আহক দেখাই আছোঁ কি কৰিলোঁ। চাফা কৰিলোঁ, একেবাৰে মুচি থুচি লৈছোঁ, এইটো মুচি থুচি লৈছোঁ। আৰু দেখিছেনে সন্ধিয়া হৈ গৈছে। মই ভাত চাত খাই অলপ বিচনাতে বাগৰি আছিলোঁ। ল'ৰাও আছিল, তাই নাই এতিয়া, বাহিৰত ওলাই গ'ল। দেখিছেনে ইমান কেৰাহী চেৰাহী গোটেই ধুইছোঁ, একেবাৰে শুকান দি থৈছোঁ। আৰু গোটেই এইবিলাক মুচি থুচি লৈছোঁ গোটেই। আৰু এইটো হৈছে ভোগ চাউল, মই পানীত তিয়াই থৈছোঁ 1 ঘণ্টা আগত, কাৰণ পায়স বনাম। ঈদৰ দিন নহয়, পায়স বনাবলৈ পোৱা নাই, সেইকাৰণে মানে ভাল লগা নাই, খাবও পোৱা নাই, সেইকাৰণে বনাম। আৰু মই থৈ ইমান এটা ভাল নাপাওঁ, পায়সটো ভাল পাওঁ, সেইকাৰণে বনাম। গাখীৰ লৈছোঁ আজি, গাখীৰ দিছে। আৰু এইটো নহয়, বেছি চাউল নহয়, এয়া দেখাই আছোঁ। এইটো দি এবাটি লৈছোঁ, এবাটি চাউল লৈছোঁ মই। আৰু এইটো হৈছে আমুল তাজা আছে, এইটোও দিম। গাখীৰো আছে 1.5 কেজিমান। আৰু সেয়া গাখীৰ আছে, দেখিছেনে। আজি পায়স খাম আৰু জৰ্দা। আহক বাহিৰত অলপ চাওঁ। দেখিছেনে মানুহবিলাক গাড়ী লৈ ঘূৰা ফুৰা কৰি আছে। আৰু এইখন এখন গাড়ী। আৰু বৰষুণতো অসুবিধা নাই, ঈদ খাবলৈ যাই আছে ঈদৰ পিছৰ দিনা। সেইখন এখন গাড়ী। এনেকুৱা দিনত নহয় গাড়ী লৈ ঘূৰা ফুৰা কৰিব পাৰে। গাখীৰটো গৰম কৰি চাউলটো দি দিছোঁ, গাখীৰতে সিজাই আছোঁ। তাৰপিছত যি লাগে, কাজু, নাৰিকল কুৰা এতিয়া দিয়া নাই, কাজু, এলাচি, কিচমিচ, বাদাম যি লাগে দি দিছোঁ। এতিয়া হৈ গ'লে শেষত নাৰিকল কুৰা দি দিম। পায়সটো হৈ থাকক, মই এইপিনে চাহ বনাওঁ, কাৰণ সন্ধিয়া হৈ গৈছে দেখিছেনে। আৰু বৰষুণ যে পৰি আছে নহয় বাহিৰত, চাহ খাওঁ অলপ, তাৰ কাৰণে গাখীৰটো গৰম কৰি আছে। একদম কৰা চাহ খাম, কাৰণ মূৰটো বিষাই আছে, সেইকাৰণে। কিয় বা গোটেই দিনটো কাম কৰিছোঁ নহয়, সেইকাৰণে। যিয়ে নহওক, আহি আছোঁ অলপ পিছত। ঈদৰ পিছদিনাখনে পায়সটো বনালোঁ, কাৰণ পায়স নবনোৱা পৰ্যন্ত নহয় আধৰুৱা যেন লাগিছে। ঈদৰ দিন বনাব পোৱা নাই, গাখীৰ নাছিল। আকৌ আজি ৰুটি বনালোঁ দেখিছেনে, আৰু পায়স বনালোঁ, হাজবেণ্ডক খাবলৈ দিছোঁ। আৰু ব্লগটো আৰু বেছি ডাঙৰ নকৰিম, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। খুব ধুনীয়া হৈছে দেই পায়সটো। এতিয়া ৰুটি আকৌ ভাজি আছোঁ, পায়স খাই আছোঁ, ভাজি আছোঁ।